এইখন হল ক্লাস 9-ৰ হাফ ইয়াৰলি এক্সামৰ সোশ্যাল সায়েন্সৰ প্ৰশ্ন কাকত এই প্ৰশ্ন কাকতত যিকিটা এমসিকিউ টাইপৰ কোৱেশ্চন আহিছে 1 পৰা 45 নম্বৰ লৈকে 45টা এই প্ৰতিটো এমসিকিউ টাইপৰ কোৱেশ্চন আজি ভিডিওত মই সমাধান কৰিম আৰু এই এমসিকিউ টাইপৰ কোৱেশ্চন কেইটা কিন্তু এনুৱেলি পৰীক্ষাটো অহাৰ সম্ভাৱনা আছে সো যদি মোৰ চেনেলত কোনোবা ছাত্ৰ বা ছাত্ৰী নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাকতত থকা বেল আইকনটো প্ৰেছ কৰি থব এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিও পাবলৈ সব পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰিছো আজি ভিডিও প্ৰথম কোৱেশ্চনটো হল ভাৰত আৰু প্ৰাচ্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন সো অপচন সি হ'ব বাক্সো ডা গামা তাৰ পিছত কোৱেশ্চন নম্বৰ 2 ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল 1961 চনত প্ৰণয়ন কৰা হৈছিল তাৰ পিছত কোৱেশ্চন নম্বৰ 3 নম্বৰ কোৱেশ্চনটো আছে আধুনিক ভাৰতৰ পিতৃহুৰু বুলি কোৱা হয় কাক কোৱা হয় ইয়াৰে কাৰ্ড অপশনটো হ'ব অপশন ডি ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃহুৰু বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 4 4 নম্বৰ কোৱেশ্চনটো আছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি হল উমেশ চন্দ্ৰ বেনাৰ্জী তাৰ পিছত কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো আছে যে আহোমসকলৰ উপাস্য দেৱতাজনৰ নাম কি আহোমসকলৰ উপাস্য দেৱতাজনৰ নাম হল সোমদেৱ ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 6 আছে যে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল তো মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল স্বৰ্গদেউ লক্ষী সিংহৰ দিনৰ পৰা তাৰ পিছত কোৱেশ্চন নম্বৰ 7 নম্বৰ কোৱেশ্চন আছে যে পলাচী যুদ্ধ সংঘটিত হৈছিল 1757 মানে 1757 চনত পলাচী যুদ্ধ সংঘটিত হৈছিল তাৰ পিছত কোৱেশ্চন নম্বৰ 8 টো হৈছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল তো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল 1600 চনত তাৰ পিছত 9 নম্বৰ কোৱেশ্চন ইয়াতে আছে যে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন হল অপশন ডি ফ্ৰান্সিছ ড্ৰেক তাৰ পিছত কোৱেশ্চন নম্বৰ 10 আছে যে 1661 মানে 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথেৰিনক বিয়া কৰাই যৌতুক হিচাপে দেশ চহৰ লাভ কৰিছিল অপশন ডি বোম্বাই চহৰটো মানে আমাৰ ভাৰতৰ মুম্বাই চহৰটো লাভ কৰিছিল কি আচৰিত কথা তাৰ পিছত কোৱেশ্চন নম্বৰ 11 যে 1883 মানে 1883 খ্ৰীষ্টাব্দত অসমত হুদিয়াৰ পৰা দেশলৈকে ৰেল যোগাযোগ হয় অপশন সি হ'ব ডিব্ৰুগড় হুদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগ আৰম্ভ হয় কোৱেশ্চন নম্বৰ 12 নম্বৰ কোৱেশ্চনটো আছে দেশ খ্ৰীষ্টাব্দত কলিকতাত হিন্দু কলেজ প্ৰতিষ্ঠা হৈছিল কাৰ্ড অপশন হ'ব অপশন এ 1817 মানে 1817 চনত কলিকতাত হিন্দু কলেজ প্ৰতিষ্ঠা হৈছিল কোৱেশ্চন নম্বৰ 13 নম্বৰ কোৱেশ্চনটো আছে দেশজীয়ৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈ বঙ্কিমচন্দ্ৰই দেশ গীতটি ৰচনা কৰিছিল তো গীতটি ৰচনা কৰিছিল এটা হল বন্দে মাতৰম তাৰ পিছত কোৱেশ্চন নম্বৰ 14 নম্বৰ কোৱেশ্চন আছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ তাৰ পিছত কোৱেশ্চন নম্বৰ 15 ইয়াতে আছে মোৱামৰীয়াসকল মূলত দেশ সম্প্ৰদায়ৰ লোক মোৱামৰীয়াসকল মূলত অপশন সি মৰাণ সম্প্ৰদায়ৰ লোক কোৱেশ্চন নম্বৰ 16 মোৱামৰীয়া বিদ্ৰোহৰ উল্লেখযোগ্য পৰিণতিবোৰ হল তো তাৰে ভিতৰত অপশন হ'ব অপশন বি টো কাৰ্ড হ'ব যে মটক ৰাজ্যৰ সৃষ্টি তাৰ পিছত নেক্সট কোৱেশ্চন নম্বৰ 17 কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল অপশন এ হ'ব স্বৰ্গদেউ শিৱসিংহৰ দিনত তাৰ পিছত কোৱেশ্চন নম্বৰ 18
18 নম্বৰ কুৱেশ্যন যে অসমৰ কত লোন উৎপাদন হৈছিল ইয়াৰ কাৰ্ডেশ্যন হ'ব অপশ্যন ডি হদিয়াত লোন উৎপন্ন হৈছিল তাৰ পিছত 19 নম্বৰ কুৱেশ্যন আছে যে তলৰ কোনটো আভ্যন্তৰীণ কাৰক ইয়াৰ কাৰ্ডেশ্যন হ'ব অপশ্যন বি ভূমিকম্প হল আভ্যন্তৰীণ কাৰক কুৱেশ্যন নম্বৰ 20 পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য অপশ্যন সি 0.5 মিলিয়ন বা নিযুত কিলোমিটাৰ 0.5 মিলিয়ন বা 0.5 নিযুত কিলোমিটাৰ কুৱেশ্যন নম্বৰ 21 নম্বৰ কুৱেশ্যন আছে যে ওজন গেছৰ স্তৰটো কত অৱস্থিত অপশ্যন ডি স্ট্ৰেটোস্ফিয়াৰত ওজন গেছৰ স্তৰটো অৱস্থিত কুৱেশ্যন নম্বৰ 22 মৌচুমী বতাহ তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্গত ইয়াৰ কাৰ্ডেশ্যন অপশ্যন বি গৌণ বতাহ অন্তৰ্গত কুৱেশ্যন নম্বৰ 23 যে বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত ইয়াৰ কাৰ্ডেশ্যন অপশ্যন বি 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত কুৱেশ্যন নম্বৰ 24 কিমান চনত জাপানত প্ৰলয়কাৰী সুনামি হৈছিল অপশ্যন এ 2011 চনত কুৱেশ্যন নম্বৰ 25 নদীয়ে সাধাৰণতে ডেজ ধৰণেৰে গেট কৰিয়ায় এইটো হ'ব অপশ্যন সি তিনি ধৰণে গেট কৰিয়ায় 26 নম্বৰ কুৱেশ্যন ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰকটো হৈছে হ'ল অপশ্যন ডি ওপৰৰ এটাও নহয় যিকেইটা কাৰণ দি আছে তাৰে এটা কাৰণো ইয়াতে শুদ্ধ নহয় এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 27 সাধাৰণতে নদীয়ে ইয়াৰ উপনদী শাখা নদী আদিৰ সহায়ত একেলগে একোটা দেশ সৃষ্টি কৰে তো কি সৃষ্টি কৰে অপশ্যন বি হ'ব বেচিন বা অৱবাহিকা সৃষ্টি কৰে কুৱেশ্যন নম্বৰ 28 নম্বৰ কুৱেশ্যনটো আছে যে ভূপৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে তো অপশ্যন এ হ'ব 80 কিলোমিটাৰ ওকে তাৰপিছত 29 নম্বৰ কুৱেশ্যন যে কাৰ্বন ডাই অক্সাইড গেছৰ ৰাসায়নিক সংকেত হ'ল CO2 কাৰ্বন ডাই অক্সাইডৰ ৰাসায়নিক সংকেত CO2 কুৱেশ্যন নম্বৰ 30 যে বায়ু এবিধ গেছীয় পদাৰ্থ অপশ্যন সি টো ইয়াতে কাৰ্ডেশ্যন হ'ব 31 নম্বৰ কুৱেশ্যন যে পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ বিশেষকৈ 30 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত এটা অঞ্চলৰে দেশ বলা হয় অশ্ব অক্ষাংশ বুলি কোৱা হয় হৰ্স ল্যাটিটিউড বুলি কোৱা হয় অশ্ব অক্ষাংশ বুলি কোৱা হয় ঠিক আছে তাৰ পিছত নেক্সট 32 নম্বৰ কুৱেশ্যন ইয়াতে আছে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা তো ইয়াৰ কাৰ্ডেশ্যন হ'ব অপশ্যন ডি চাইনা তাৰপিছত 33 নম্বৰ কুৱেশ্যন যে ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল হ'ল দ্ৰাবিড়ীয় মুনেত্ৰা কাজাগম তাৰ পিছত নেক্সট 34 নম্বৰ কুৱেশ্যন আছে যে 1906 চনত দেশ নামৰ দলটো জন্ম হয় তো ইয়াতে কাৰ্ডেশ্যন হ'ব অপশ্যন এ মুছলিম লীগ নামৰ দলটোৰ জন্ম হয় 35 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয় ডেৰ চনত মেৰাৰজী দেশাইৰ নেতৃত্বত তো মৰ্চা চৰকাৰ মেৰাৰজী দেশাইৰ নেতৃত্বত গঠন হয় 1977 চনত এইটো হয় ঠিক আছে তাৰপিছত 36 নম্বৰ কুৱেশ্যনটো কি আছে যে তলৰ কোনটো মৰ্চা চৰকাৰৰ দুখ তো ইয়াতে যিকেইটা অপশ্যন আছে তাৰে ভিতৰত সঠিক অপশ্যন ইয়াতে মৰ্চা চৰকাৰৰ দুখ পৰিস্থিতি আৰু সময় তাৰপিছত অপশ্যন বি আছে অহত্যাচাৰী চৰকাৰ তাৰপিছত আছে
আঞ্চলিক প্ৰতিনিধি তো ইয়াতে যেহেতু এটা অপশনো কাৰেক্ট নহয় এইটো দুখ নহয় সৰি কিহৰ দুখ নহয় মৰ্চা চৰকাৰৰ দুখ এটাও নহয় ABC এটাও দুখ নহয় গতিকে ইয়াৰ কাৰেক্ট অপশন ডি যে ওপৰৰ এটাও নহয় নন অফ দ্য এবভ 37 নম্বৰ কোৱেশ্চন কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল ইয়াৰ কাৰেক্ট অপশন এ সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ নেতৃত্বত ওকে তাৰপিছত 38 নম্বৰ কোৱেশ্চন 38 নম্বৰ কোৱেশ্চন আছে যে উৎপাদনৰ যেটো অংশ বজাৰলৈ বিক্ৰীৰ ভাৱে অনা হয় সেই অংশটোক ডেজ বুলি কোৱা হয় উৎপাদনৰ যেটো অংশ বজাৰলৈ বিক্ৰীৰ ভাৱে অনা হয় সেই অংশটোক যোগান বুলি কোৱা হয় সাপ্লাই 39 নম্বৰ কোৱেশ্চন যে অৰ্থবিজ্ঞানৰ পদ্ধতি হৈছে অৰ্থবিজ্ঞানৰ পদ্ধতি দুটা নাও 40 নম্বৰ কোৱেশ্চন 40 নম্বৰ কোৱেশ্চনটো কি আছে অৰ্থনীতি শব্দটো কোনটো ভাষাৰ পৰা অনা হৈছে অৰ্থনীতি শব্দটো গ্ৰীক শব্দৰ পৰা বা গ্ৰীক ভাষাৰ পৰা অনা হৈছে তাৰ পিছত কোৱেশ্চন নম্বৰ 41 নম্বৰ কোৱেশ্চন আছে প্ৰিন্সিপালছ অফ ইকোনমিক্স গ্ৰন্থ নামৰ গ্ৰন্থখনৰ লেখক কোন প্ৰিন্সিপালছ অফ ইকোনমিক্স গ্ৰন্থখনৰ লেখক হ'ল আলফ্ৰেড মাৰ্শ্বাল 42 নম্বৰ কোৱেশ্চন আছে যে উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন অপশন এ উৎপাদনৰ মানে উপায় বা আহিলা হৈছে মূলধন নাথাকিলে উৎপাদন কৰিব পৰা নাযায় কোৱেশ্চন নম্বৰ 43 যে ৰবিনচৰ সংজ্ঞাটোত দেশ মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছিল কাৰেক্ট অপশন সি যে তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছিল কোৱেশ্চন নম্বৰ 44 নম্বৰ কোৱেশ্চন আছে অসমৰ কোন জিলাত জোনবিল মেলা হয় সো অসমৰ কোন জিলাত জোনবিল মেলা হয় ইয়াৰ কাৰেক্ট অপশন বি মৰিগাঁও জিলাত জোনবিল মেলা হয় কোৱেশ্চন নম্বৰ 45 নম্বৰ কোৱেশ্চন আছে উত্তাপ আৰ্দ্ৰতা আদিৰ সমগুণ বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জকে ডেশ বোলে সো ইয়াৰ কাৰেক্ট অপশন ডি বায়ু ৰাখি বোলে সো আজি ভিডিওটো এই 45টা MCQ টাইপৰ কোৱেশ্চন আলোচনা কৰিলো সো ভিডিওটো কেনেকুৱা লাগিছে মোৰ কমেন্ট সেকশনত জনাব ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকে নতুনকৈ মোৰ চেনেলত আহিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিব থ্যাংক ইউ